তো জেন দস্তটো কি খবৰ তোমালোকৰ আশা কৰোঁ তোমালোকে সকলো ভালে আছে আগলৈ ভালে থাকিবা তো আজি ভিডিঅ'টো এইখিনি নতুন নতুন ল'ৰা ছোৱালীখিনিৰ কাৰণে যিখিনি ল'ৰা ছোৱালীয়ে 2025 চনৰ এছএছচি জিডিত এক্সাম দিম বুলি ভাবিছে মানে 18 বছৰ বয়সত এবাৰ ভৰি দিছে আৰু 18 বছৰ বয়সত ভৰি দিয়াৰ লগে লগে ভাবিছে যে আমি এটা ডিফেন্সত চাকৰি কৰিম চিআৰপিএফত চাকৰি কৰিম বিএছএফত চাকৰি কৰিম আসাম ৰাইফলত চাকৰি কৰিম আইটিবিপিএফত চাকৰি কৰিম এছএছবিত চাকৰি কৰিম তো তেনেদৰে যদি তুমি ভাবিছা তেনেহ'লে এই ভিডিঅ'টো তোমাৰ কাৰণে কাৰণ তুমি যদি 18 বছৰ বয়সত ভৰি দিলা তেনেহ'লে তুমি এটা ডিফেন্সত চাকৰি কৰিব পৰা যোগ্যতা হৈ গৈছা যদিহে তুমি মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছা তো যোগ্যতা হলা বুলি তোমাক চাকৰি এটা কোনো হাতত নিদিয়ে তো 18 বছৰ বয়সতে চাকৰি এটা ল'বৰ কাৰণে তুমি ইণ্টাৰভিউ মাৰিব লাগিব অসম পুলিচতে হওক বা এছএছচি জিডিতে হওক বা অগ্নিবীৰতে হওক তো অসম পুলিচ বা অগ্নিবীৰত চাকৰি এটা ল'বৰ কাৰণে তোমালোকে ফিজিকেলত বহুত ধ্যান দিব লাগিব বহুত কষ্ট কৰিব লাগিব আৰু ৰানিঙত বহুত এক্সিলেণ্ট লাগিব তেতিয়াহে তোমালোকক অসম পুলিচ বা অগ্নিবীৰত চাকৰি হোৱা চান্স কিন্তু এছএছচি জিডিত তেনেকুৱা নহয় ইয়াত খালি তোমালোকে ৰিটেনটো ভাল কৰিলে হয় তোমাৰ ৰানিংটো নাথাকিলেও হ'ব এদিন ৰানিং কৰি তুমি 5 কিলোমিটাৰ কমপ্লিট কৰিব পাৰিবা কাৰণ টাইমিং বহুত দিয়ে 24 মিনিট দিয়ে সেইকাৰণে কওঁ যে এছএছচি জিডিৰ জৰিয়তে তোমালোকে 18 বছৰ বয়সত এটা চাকৰি ল'ব পাৰিবা তো বলক আৰম্ভ কৰোঁ কেনেকৈ চাকৰি ল'ব পাৰিবা কি কিতাপ পঢ়িব লাগিব এছএছচি জিডি 2025 কাৰণে আমি কি তৈয়াৰী কৰিব লাগিব তো শুনা বহুতে মেছেজ কৰি আছিলে যে দাদা 2025 এছএছচি জিডিৰ কাৰণে ভাল বুক কি হ'ব কি কিতাপ পঢ়িব লাগিব তো মই একদম তোমালোকক ক্লিয়াৰকৈ বুজাই দিছোঁ শুনা এতিয়া আগৰ দিন গ'ল যে কিতাপ পঢ়ি কিনে তুমি এছএছচি জিডিত চাকৰি এটা ল'ব পাৰিবা এতিয়া কিতাপ পঢ়িলে নহ'ব আৰু দুটামান কাম কৰিব লাগিব তো শুনা প্ৰথমতে তোমালোকে এটা কোৰ্চ ল'ব পাৰা অনলাইনতো কোৰ্চ পায় বা অফলাইনতো পায় য'তে পায় যেনেকৈ পায় এটা কোৰ্চ লৈ ল'ব লাগিব কাৰণ কোৰ্চ বহুত জৰুৰী এতিয়া কম্পিটিশ্যন যুগ হয় তুমি ভাবিছা মই বহুত ভালকৈ পঢ়িছোঁ কিন্তু তোমাৰ থাকি 10 গুণা কোনোবাই তাত থাকি বেছি ভালকৈ পঢ়ি আছে তো সিয়ে বেছিকৈ তোমাৰ থাকি বেছি মাৰ্কছ পাব নিজকে বহুত বুলি ভাবিলে নহ'ব বহুত কৰাব লাগিব তেতিয়া তুমি নিজে বহুত যোগ্যতা হবাগৈ যিটো চাকৰি ল'বৰ কাৰণে তুমি কষ্ট কৰিবা তো শুনা প্ৰথমতে এটা কোচিং লৈ ল'বা যদি কোচিং ল'ব নোৱাৰা তেনেহ'লে তুমি ইউটিউব বহুত চাব লাগিব ইউটিউবত কাৰণ সব বস্তু পোৱা যায় এক নম্বৰ বস্তু হ'ল ৰিজনিংখিনি তুমি কিতাপ এখনত কেতিয়াও বুজিয়ে নোপোৱা কি এইবিলাক কোনোবাই তোমাক বুজাব লাগিব তেতিয়া তুমি বুজি পাবা যে ৰিজনিং কি ৰিজনিংটো যেতিয়া বুজি পাবা না তোমাৰ গেমৰ নিচিনা লাগিব ৰিজনিংটো বহুত সহজ হয় কিন্তু নিজে পঢ়িলে একো বুজি পোৱা নাযায় তো নতুন নতুন ল'ৰা ছোৱালীখিনিৰ কাৰণে কৈছোঁ কাৰণ তোমালোকে এবাৰ 18 বছৰ বয়সত ভৰি দিছা প্ৰথম বা এছএছচি জিডি কিতাপখন যেতিয়া খুলি চাবা কি এইবিলাক তোমাৰ মাথাৰ ওপৰেদি উৰি থাকিব মাথাত নোসোমাবই একো ৰিজনিংখিনি তো সেইটো কাৰণে ৰিজনিঙৰ কাৰণে তোমালোকে এটা কোৰ্চ লৈ ল'বা নহ'লে বা ইউটিউবত ভিডিঅ' চাবা ইউটিউবত বহুত তেনেকুৱা ভিডিঅ' কোনোবাই বনাই থৈ দিছে ৰিজনিঙক লৈ কিনে বহুত ছল্ভ কৰি থৈছে কুৱেশ্যনবিলাক এনেকুৱা বা লাইভ ষ্ট্ৰীম চলাই থাকে কিছুমানে লাইভ ষ্ট্ৰীমত তোমালোকে শিকিব পাৰা তো তেনেকুৱাকৈ শিকিব লাগিব ৰিজনিংখিনিৰ কাৰণে বিশেষকৈ মই এটা কথা কওঁ এছএছচি জিডি যেতিয়া তোমালোকে এক্সাম দিবা তোমালোকে ৰিজনিংটো বেছিকৈ ধ্যান দিব লাগিব জেনেৰেল নলেজ আৰু লাষ্টত যিটো আমাৰ গ্ৰামাৰ এটা থাকে ইংলিছ বা হিন্দী দুইটাৰ ভিতৰত এটা লেংগুৱেজ চিলেক্ট কৰিব লাগিব ইংলিছ বা হিন্দী তো হিন্দীটো চিলেক্ট কৰিবা কাৰণ হিন্দীটো আমাৰ কাৰণে অলপ সহজ নিচিনা হয় কাৰণ আমি ইংলিছ মিডিয়ামত নপঢ়া ল'ৰা ছোৱালীখিনিৰ কাৰণে ইংলিছটো অলপ টান হয় তো হিন্দী গ্ৰামাৰটো তোমালোকে চিলেক্ট কৰিব লাগিব আৰু গ্ৰামাৰটো অলপ ইম্পৰ্টেণ্ট দিব লাগিব মানে ভালকৈ চাব লাগিব মেথছটো নকৰিলেও তুমি পাছ কৰিব পাৰিবা চাকৰি ল'ব পাৰিবা মানে 4টা ভাগত থাকে না প্ৰথমতে থাকিব ৰিজনিং তাৰপিছত থাকিব মেথছ তাৰপিছত থাকিব জেনেৰেল নলেজ তাৰপিছত থাকিব হিন্দী ইংলিছ গ্ৰামাৰ তো এই 4টা ভাগত ভগোৱা হৈ থাকিব এই 4টা ভাগৰ পৰা তোমালোকে এটা ভাগ বাদ দিলেই হ'ব মানে মেথছটো বাদ দিলেও হ'ব আৰু 2024 এছএছচি জিডিটোৰ নিচিনাকৈ 2025 চনতো আমি অসমীয়াত দিব পাৰিম অসমৰ ল'ৰা ছোৱালীখিনিয়ে তো অসমীয়া এখন বুক তোমালোকে অনলাইন কৰি ল'ব পাৰা এখন 23 হয় তো ইয়াত তোমালোকে ইয়াৰ পৰা যে কুৱেশ্যন আহিব তেনেকুৱা নহয় ইয়াত তোমালোকে ডেমো চাব পাৰা মানে ফৰ্মুলাখিনি চাব পাৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বা এছএছচি জিডি কুৱেশ্যনবিলাক কেনেকুৱা হয় আৰু এনেকুৱাও নহয় যে ইয়াৰ পৰা নাহিব ইয়াৰ পৰাও আহিব পাৰে তো এনেকুৱা নহয় যে 2025 চনৰ এছএছচি জিডি ওলাবৰ কাৰণে যে 2025 চনৰ কাৰণে এখন এক্সট্ৰা কিতাপ কিনিব এখন কিতাপৰ পৰা যে কুৱেশ্যন আহিব তেনেকুৱা নহয় কিতাপৰ পৰা কুৱেশ্যন নাহে কাৰণ যিবিলাকে কুৱেশ্যন বনায় সিহঁতে কিতাপ খুলি কুৱেশ্যন নবনায় তো সিহঁতে বহুত জ্ঞানী হয় বহুত ইণ্টেলিজেণ্ট হয় সিহঁতে নিজে কুৱেশ্যন বনাই দিয়ে আৰু সেইবিলাক কুৱেশ্যনে কিতাপত থাকে তো ভিডিঅ'টো এইখিনি চাই মাজতে দুটামানে কমেণ্ট কৰিব পাৰে দাদা তুমি বহুত ফাষ্ট দেখোন 2024 চনৰ ৰিজাল্ট ওলোৱাই নাই তুমি 2025 চনৰ কাৰণে ভিডিঅ' বনালে আৰে ভাই ভিডিঅ' বনাব লাগিব মই এনেকুৱা নহয় যে কালি ৰিজাল্ট দিব আজি ভিডিঅ'টো বনাম বা ৰিজাল্ট ওলাইছে বুলি লগে লগে ভিডিঅ'টো বনাম মই আগতীয়াকৈ তোমালোকৰ কথাবিলাক বুজাই যাওঁ যে আগতীয়াকৈ কৈ যাওঁ কাৰণ কেনেকৈ চাকৰিটো ল'ব লাগিব চাকৰি এটা ল'বৰ কাৰণে তুমি 2-3 বছৰ আগৰ পৰাই প্ৰস্তুতি চলাব লাগিব তেতিয়া তুমি চাকৰি এটা ল'ব পাৰিবা বিশেষকৈ চৰকাৰী চাকৰি এটা লোৱা ইমান সহজ নহয় বাবা তো এইবিলাক বাজে কথা বাদ দিয়া কাৰোবাৰ চাকৰি ল'ব মন আছে ভালকৈ কথা শুনিব কাৰোবাৰ চাকৰি ল'ব মন নাই হাওয়াতে কথাবিলাক উৰাই দিব আৰু তুমি যদি সঁচাকৈ কৈছো না যদি চিআৰপিএফত বা বিএছএফত আসাম ৰাইফলত এইবিলাকত যদি চেণ্ট্ৰেল চাকৰি এটা যদি ল'ব বিচাৰিছা না তেনেহ'লে শুনা যদি 18 বছৰ বয়সত ভৰি দিলা এছএছচি
যদি এখন কিতাপ কিনি ল'বা 1 নম্বৰ এখন হৈছে অকল ইংলিছ হিন্দী গ্ৰামাৰখিনি আছে যিখিনি গ্ৰামাৰ আমাক বহুত প্ৰয়োজন এনেকুৱা ধৰণৰ গ্ৰামাৰ আহে আৰু মই কৈছোঁ ইয়াৰ পৰা তুমি গ্ৰামাৰ পাবা যদি তুমি কিতাপখন পঢ়ি চোৱা এখন হৈছে ৰিজনিং এখন কিতাপক কিনি ল'বা ইয়াত তোমালোকৰ ৰিজনিংখিনি থাকিব ৰিজনিং ইয়াত কুৱেশ্যনো দিয়া আছে এনচাৰো দিয়া আছে এইবিলাক ধুনীয়াকৈ বুজাই দিয়া হৈছে আৰু এইবিলাক মোক কোনো এডভাৰটাইজ কৰি থকা নাই বা মোৰ নিজৰ কিতাপ বিক্ৰী কৰি থকা নাই মই ভাল বস্তু কোনটো বুজি পাওঁ বা দেখিছোঁ কাৰণে তোমালোকক কৈছোঁ যে এইকেইখন কিতাপ কিনি লৈ ল'বা কাৰণ আমি বহুত কনফিউজনত থকা যায় যদিহে আমি SSC যদি বেষ্ট বুক বুলি কিনে ফ্লিপকাৰ্টতে হওক বা এমেজনতে আমি চাৰ্চ কৰি দিওঁ না বহুত ধৰণৰ কিতাপ আহি যায় কোনখন ল'ম কোনখন নল'ম এনেকুৱা এটা মানে ডিচিজন এটা হৈ যায় সেইখিনি টাইমত কাৰণ আমি বিশেষকৈ ক'ত পইচাটো কম সেইটোহে বিচাৰোঁ যোনখনৰ দামটো অলপ কম সেইখন কিতাপ লৈ কিনে আমি বাছ পঢ়া আৰম্ভ কৰি দিওঁ কিন্তু তেনেকুৱা নহয় দাম চাম বাদ দিয়া হয় চাকৰি এটা পিছত তোমাৰ বহুত পইচা পাবা প্ৰথমতে অকণমান পইচা খেদিব লাগিব এইকেইখন কিতাপৰ দামো বেছি নহয় বিশেষকৈ শুনা কম দামী বস্তু পিছত ঘূৰাটো বাদ দিয়া তোমাৰ যদি নিজৰ কোনো ডিচিজন নাই তেনেহ'লে মই তোমাক এই ডিচিজন দিছোঁ এইখন কিতাপ তুমি কিনি লৈ কেনে অলপ পঢ়া আৰম্ভ কৰা SSC যদি 2025 যদি ভালকেইটা যদি মাৰ্কছ লৈ ল'ব পাৰা না যদি 80-90 মান মাৰ্কছটো যদি ৰাখিব পাৰা তেনেহ'লে তুমি 18 বছৰ বয়সতে চাকৰি এটা ল'ব পাৰিবা একটো 100% চিয়'ৰ এতিয়া তোমালোকৰ মনত কুৱেশ্যন হ'ব যে আমি জেনেৰেল নলেজ ক'ৰ পৰা পঢ়িম জেনেৰেল নলেজৰ কিতাপ কি আছে বেষ্ট তো শুনা জেনেৰেল নলেজৰ কোনো বেষ্ট কিতাপ নাই জেনেৰেল নলেজৰ কিতাপ য'ত যেনেকৈ পোৱা চব কিতাপ পঢ়ি যাবা জেনেৰেল নলেজ এনেকুৱা নহয় যে এখন কিতাপৰ পৰা কুৱেশ্যন কাটিব সেইখন কিতাপৰ পৰা কুৱেশ্যন কাটিব জেনেৰেল নলেজ ক'ৰ পৰা কুৱেশ্যন কাটে ঠিক নাই আমাৰ চলিত জীৱনতো বহুত ধৰণৰ ঘটনা ঘটি থাকে সেইবিলাকৰ পৰাও জেনেৰেল নলেজ আহিব পাৰে সেইটো কাৰণে চবফালে মানে মাথাটো ঘূৰাই কিনে চাবা ক'ত কি চলি আছে দেশত কি চলি আছে কি চলা নাই এইবিলাকো ভালকৈ লক্ষ্য কৰিবা তাৰ পৰাও জেনেৰেল নলেজ আহে ৰিজনিঙত তোমালোকে যদি 1000টা কুৱেশ্যন যদি চোৱা না তাৰ ভিতৰত বা কমন আহিব কেইটামান তেনেকুৱা নাহা নহয় কিন্তু জেনেৰেল নলেজ তেনেকুৱা 1000 চালে নহ'ব জেনেৰেল নলেজ তোমালোকে কমচে কম চাব লাগিব 5-6 হাজাৰমান কুৱেশ্যন চাব লাগিব তাৰ ভিতৰৰ পৰা কেইটামান কমন আহিব আমি বিশেষকৈ জেনেৰেল নলেজ বুলি ক'লে বেছিকৈ আমি ইতিহাস পঢ়িবৰ কাৰণে যাওঁ চনবিলাক বা মনত ৰাখোঁ সেইবিলাক চন টনৰ কুৱেশ্যন নাহেই মই কৈছোঁ তো মই কিহৰ কাৰণে কৈছোঁ মই 21, 22, 23, 24 গোটেইকেইখনে কুৱেশ্যন চাইছোঁ যে তাত তেনেকুৱা চন আহা ইতিহাসক লৈ কিনে তেনেকুৱা কুৱেশ্যন তেনেকুৱা নাই তো ডেছক্ৰিপশ্যনত চাবা যিকেইটা লিংক দিয়া আছে না গোটেইকেইটা তোমালোকৰ ইম্পৰ্টেণ্টে হয় তো সেই লিংকত মই কেইখনমান কুৱেশ্যন পেপাৰ লিংক দি থৈছোঁ তো সেইকেইখন কুৱেশ্যন পেপাৰ তোমালোকে ডাউনলোড কৰি কিনে চাব পাৰা কেনেকুৱা কুৱেশ্যন আহে তেতিয়া তোমালোকে বহুতখিনি আইডিয়া আহি যাব আৰু সঁচাকৈ কৈছোঁ 2025 চনৰ কাৰণে এতিয়াৰ পৰা তৈয়াৰী কৰি দিয়া ডাইৰেক্ট ৰিটেনটো হ'ব ৰিটেনত ভালকৈ এটা মাৰ্কছ ল'বৰ কাৰণে চেষ্টা কৰিবা মানে চেষ্টা কি এতিয়াৰ পৰা যদি তোমালোকে ভালকৈ পঢ়া না আৰামত 2025 চনত তুমি এজন চিপাহী হ'বাই মানে SSC যিটো জৰিয়তে চিপাহীয়ে হোৱা যায় বা অফিচাৰৰ কাৰণে বেলেগ এক্সাম পাতা হয় মই কাৰণ অফিচাৰৰ কাৰণে ভিডিঅ' বনোৱা নাই অকল চিপাহী ৰেংকৰ কাৰণে ভিডিঅ' বনাই আছোঁ তো এইটো কাৰণে কৈছোঁ যদি এতিয়াৰ পৰা কষ্ট কৰা না 2025 চনত 18 বছৰ বয়সতে তুমি দেশৰ এজন চিপাহী হ'ব পাৰিবা এজন ফৌজী হ'ব পাৰিবা তো অকণমান চেষ্টা কৰা দোস্ত তো আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ জয় হিন্দ জয় ভাৰত